আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনটো আমি এৰাই প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই তীৰ্থক্ষেত্ৰত আমি তিৰুভাৰ তিথিভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ খোৱা প্ৰসংগ হৈছে সকলোৱে ইয়াত আমাৰ ভাৰতমহীয়া চাৰিপুখীয়া পালন চলি আছে। তাৰ মাজতে আমাৰ তেখেতৰ তিৰুভাৰ তিথিভাগ আমি উদযাপন কৰিছোঁ। আমি যেনেধৰণে আমাৰ তিৰুভাৰ তিথিভাগ আমি উদযাপন কৰিব লাগিছিল তেনেধৰণে আমি কৰিব পৰা নাই। ইয়াত পালন চলি থকাৰ কাৰণে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি খুব ছুটিকৈ আমি পুৱাৰ ভাগতে তেখেতৰ তিৰুভাৰ তিথিৰ লগত সংগতি ৰাখি আমি কণ কণ মইনামণিসকলৰ লগত গৈ আমি পুৱাতে আমি নাম কীৰ্তন কৰা হৈছে। ইয়াৰ পিছতে বৈকুণ্ঠ দেৱবাদ্য চৰ্চা কৰা হ'ব। আৰু গুৰুজনে দি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি সুদৃঢ় কৰিবলৈ হ'লে আমাৰ উঠি অহা প্ৰজন্ম আহিব লাগিব, আধ্যাত্মিক ৰক্ষা কৰিব লাগিব, আমাৰ জাতি একত্ৰিত কৰি ৰাখিব লাগিব। সেয়া এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতি সেৱা কৰিব লাগিব। অসমখনক বিশ্বৰ লগত চিনাকি কৰি দিব লাগিব। এয়া আমাৰ এই মহাপুৰুষজনৰ যি অক্ষয় বন্তি, এই বন্তি পাবৰ পৰা আমি সকলোকে আশীৰ্বাদ গ্ৰহণ কৰিম। ধন্যবাদ।